এই যে দেখিছে এইটো আমাৰ ঘৰৰ ৰাস্তা বহলাই পিছত কম বাৰু প্ৰথমতে এইটো ৰাস্তাও নাছিল প্ৰথম যেতিয়া আমি এঘৰ দুঘৰ আহিছিলোঁ তেতিয়া আমি নিজে নিজে পথাৰৰ মাজত মাটি পেলাই পেলাই ৰাস্তা বনাইছিলোঁ লাহে লাহে বহুত মানুহ হৈ গ'ল সবে নিজৰ ৰাস্তাটো দীঘল কৰি গ'ল সবিশেষ পিছত কম বাৰু ঘৰৰ বিষয়ে এতিয়া আহিলোঁ পাৰ্চেল এটা আহিছিলে বিয়াৰ বতৰ আৰু বহাগ বিহু আহি আছে হয়নে বিহু আহিলে ইনো মনটো ফুৰ্তি লাগে আমাৰ আকৌ পৰিয়ালত বিয়া এখন ওলাইছে আৰু পৰিয়ালত বিয়া বুলি ক'লে কম্পিটিশ্যন লাগি যে চাদৰ মেখেলা পিন্ধা কোনে কিমান ভাল পিন্ধিব পাৰে কিন্তু মই আকৌ নালাগো সবে জানে মই এই জিটি পিন্ধি গুচি যাওঁ মানে যি আহে আৰু সেয়াই পিন্ধো গতিকে এবাৰ কৈছে নাই তই বোলে ধুনীয়া পিন্ধিব লাগিব ৰ ধুনীয়া পিন্ধি দেখাম তহঁতক এবাৰ তহঁততকৈ ধুনীয়া হ'ম মানে সদায় মই তহঁততকৈ বেয়াই দেখোঁ বোলে জমনি আৰু বাইক ভনীয়েকৰ কথা গতিকে পেকেটটো আহিলে আপোনালোকে প্ৰায়ে ইয়াৰ পৰা কাপোৰ কিনে এই সুদৰ্শনা ৱাৰ্ড্ৰবৰ পৰা ন গতিকে এবাৰ ভাবিলোঁ ময়ো কিনি চাওঁ অনলাইনত শুনি থাকোঁ সদায় মই বোলো এবাৰ আনি চাওঁচোন নোযোৱাকৈ কাপোৰ নিজে নোচোৱাকৈ অকল ফটো আৰু ভিডিঅ'ত চাই মই কাপোৰযোৰ আনিলোঁ মানে প্ৰথম পেকেটটো খুলিয়ে মনটো মোৰ ফুটি লাগি গ'ল আৰু চাওকচোন ইমান হেভি কাম কৰা একদম পিয়'ৰ টছ কিন্তু আৰু কাপোৰযোৰ মই আপোনালোকক এবাৰ খুলি দেখাম মই শুনিছোঁ সুদৰ্শনা ৱাৰ্ড্ৰবৰ পৰা আপোনালোকৰ বহুত মানুহ যায় আৰু আপোনালোকে বহুতে বিয়াৰ কাৰণে বজাৰ কৰে ন কমেণ্টত দিবচোন আৰু ভাল লাগিল শুনি গতিকে মই ভাবিলোঁ ময়ো এবাৰ আনো ন মোৰতো বিয়া আৰু হৈয়ে গ'ল ল'ৰাই ডাঙৰ হ'ব কাইলৈ পৰহিলৈ ল'ৰাই বিয়া পাতিব গতিকে মই বিয়া খাম এতিয়া গতিকে সেয়া পৰিয়ালত বিয়া এখন আছিলে মই কৈছোঁ তাহাঁতক এইবাৰ তহঁততকৈ ধুনীয়াকৈ যাম বোলো জমনি আৰু গতিকে চাদৰ মেখেলাযোৰ অৰ্ডাৰ কৰিলোঁ বিৰাট হেভি কাম কৰি থোৱা আছে আৰু যোৰহাটৰ বালিবাটত আছে আৰু ফোন নাম্বাৰটো মই দি থৈছোঁ এয়া চাওকচোন পিয়'ৰ টষ্ট কিমান হেভি কাম কৰিছে চাওক দেখিছেনে আপোনালোকে ফুলখিনিও ইমান বেছি ভাল লাগিছে আৰু এইখন চাদৰ মই অকণমান মেলি দেখাইছোঁ চাদৰখন গাত লোৱাৰ লগে লগে ইমান যে এটা একদম কি কয় লাক্সাৰী লুকছ এটা আহিছে হয়নে বাৰু মোৰ কিন্তু তেনেকুৱা লাগিছে দেই বিৰাট বেছি হেভি লাগিছে মোক যেন মইহে কইনা আৰু ব্লাউজটো যেতিয়া ধুনীয়াকৈ চিলাম আৰু বেছি মজা লাগিব আৰু এয়া হৈছে মেখেলাখন আৰু মেখেলাখন পূৰা হেভি কাম কৰি থোৱা আছে চাওক দেখিছেনে এইখন মেখেলা আৰু চাইজটো অকণমান দীঘলে মানে আপোনালোকে যিমান ওখ হ'লেও বিৰাট ধুনীয়াকৈ পিন্ধিব পাৰিব আৰু সেয়া দেখিছেনে ফুলখিনি বা ডিজাইনখিনি কি ধুনীয়াকৈ কৰি থৈছে তেওঁলোকৰ তাতে শাল আছে নিজৰ শালত নিজে বয় পিয়'ৰ টষ্ট মুঠতে কাপোৰযোৰ একদম হেভি কাপোৰ আৰু বিৰাট বেছি ধুনীয়া কিন্তু দামটো যিমান হ'ব লাগিছিল তাতকৈ বহুত কম এনেও টচ কাপোৰ বুলি ক'লে পিয়'ৰ টচত অলপ দাম হয় ন কিন্তু দামটো সিমানো বেছি নহয় কৈয়ে দিছোঁ ৬,৯০০ টকা আৰু বহুত বেছিও দাম নহয় গতিকে মই কাপোৰযোৰ অনালোঁ ইয়াতে এটা ধুনীয়া ব্লাউজ পিচ এটা চিলাম আৰু বিৰাট মজা লাগিব গতিকে মই ভাবিলোঁ আপোনালোকক এবাৰ পিন্ধি দেখাই দিওঁ তেতিয়াহে আপোনালোকে লুকছটো গম পাব এয়া চাওক মই পিন্ধি দেখাই দিলোঁ আৰু এইবিলাক যেতিয়া ভিডিঅ' শ্বুট কৰোঁ নহয় অকণমান লাইট কেমেৰাবিলাক দেখাই থাকিবলগীয়া হয় মানে নিজে ছেটিং কৰি থাকিবলগীয়া হয় গতিকে মই আকৌ ব্লাউজটো কিন্তু বেলেগ এটা ব্লাউজ পিন্ধিছোঁ এই ব্লাউজটো মোৰ খুব ফেভৰেট আপোনালোকে জানেই চাগে ন খুব পিন্ধোঁ যে এই ব্লাউজটো মই কাপোৰ কিনি আনি চিলোৱা মানে চিলাব দিছিলোঁ কাপোৰটো কিনি আনি গতিকে সেনেকুৱা কাৰণ মই শকত যে মই ব্লাউজবিলাক নিজে চিলালেহে ঠিকত আহে গতিকে এই চাদৰ মেখেলাযোৰ ইমান বেছি ধুনীয়া লাগিছে এই যে সৰু সৰু ফুলবিলাক যে হালধীয়া তাৰপাছতে ৰঙা কিমান মজা লাগিছে ন মানে পিয়'ৰ টচত ধুনীয়াকৈ ফুল এপাহ যে দি দিছে বিৰাট বেছি হেভি কাম কৰিছে আপোনালোকে চাওক মোৰ কিন্তু বিৰাট বেছি ভাল লাগিছে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে মই ফোন নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম আৰু তাতে বহুত বেছি কম প্ৰাইজতো পাব বিৰাট ধুনীয়া মানে একদম আৰু হেভি বস্তু পাব একদম লাক্সাৰী নিচিনা আৰু মুঠতে আৰু বিয়া বিহু এইবিলাকতো আহিয়ে আছে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে নোযোৱাকৈ ফোনতে বা তেওঁলোকৰ ইনষ্টাগ্ৰামত পেজ আছে সুদৰ্শনা ৱাৰ্ড্ৰব বুলি ফেচবুকতো পেজ আছে সুদৰ্শনা ৱাৰ্ড্ৰব ফ্ৰম আছাম বুলি তাতো চাব পাৰিব গতিকে মোৰ কিন্তু বিৰাট বেছি ভাল লাগিলে আৰু ৰেছপন্স বিৰাট ভাল আৰু বিৰাট ভাল লাগিলে মোক আপোনালোকৰ লগত মানে আপোনালোকৰ পৰা বস্তু আনি কাপোৰ কানি আনি বিৰাট ভাল লাগিলে আচলতে প্ৰথম এক্সপিৰিয়েঞ্চ বিৰাট বেছি ভাল পালোঁ গতিকে কাপোৰযোৰ ধুনীয়াকৈ চিলাম আৰু প্ৰাইচটো কৈ দিলোঁ ৬,৯০০ আৰু এয়া হৈ গ'ল সেয়া দিনৰ কাম মানে পিছবেলাৰ কাম তাৰপাছতে মই এয়া গধূলি চাহ খাম বুলি বহি লৈছোঁ আহিছোঁহে এফালৰ পৰা আহি মেলি আৰু বজাৰৰ পৰা আহিলোঁ আহি চাহ একাপ খাবলৈ ধৰিলোঁ মাক পুতেকৰ এয়া ভাৰনায়ো মানে এই আলু চপটো খাই ভাল পায় গতিকে সি মোৰ নিচিনাকৈ খাব লৈছে মানে শিকিছে আৰু মোৰ নিচিনাকৈ এনেকৈ খাব হেনো তাৰপাছতে চাটনিটো জ্বলা মই কৈছোঁ খাব পাৰিবা জানো বিৰাট জ্বলা মানে চাটনিটো
কিন্তু নাই ভাৰ্ণাইও খাব পাৰিব বোলে মই আকৌ গাখীৰ চাহ চিচাৰ গিলাচত খাই ভাল পাওঁ জানেনে এই যে হোটেলত খোৱা নিচিনা লাগে যে আগতে খুব খাইছিলোঁ এতিয়াও পায় পিছে কিছুমান হোটেলত চিচাৰ গিলাচত চাহ দিয়ে যে বৰ মজা লাগে ন কেতিয়া মই কিছুমান ভাইবছবিলাক ঘৰত লৈ থাকোঁ কিছুমান ফিলবিলাক যদি ক'ৰবাত যাব নোৱাৰোঁ ঘৰতেই সেনেকুৱা এটা ফিল লৈ লওঁ আৰু এনেকুৱা লাগে যেন মই ক'ৰবাত হোটেলত খাই আছোঁ এই মাত্ৰ চাহ খাইছো আৰু মই যে জাগাছত চাহ খাই মই বহুত ভাল পাওঁ গাখীৰ চাহ চিচাৰ গ্লাছত মজা লাগে তাৰপাছত সেয়া ভাত বাঢ়িলোঁ আজি ভাত বনাওঁতে দেৰি হৈ গ'ল জানেনে আৰু অলপমান মোৰ কাম আছিলে ভিডিঅ'ৰ কাম সেইখিনি এডিট কৰিবলগীয়া হৈ গ'ল মানে গধূলিহে সেইখিনি কৰোঁ আৰু দিনততো থাকে জানে আপোনালোকে মই সময় নাথাকোৱেই গতিকে সেনেকৈ বিলাহীৰ চাটনি বনালোঁ অকণমান ধনিয়া দি বিলাহীটো পুৰি চাটনি বনাইছোঁ তাৰপিছতে দাইল অকণমান আৰু ভাৰ্ণাইৰ ভোক লাগিছে আৰু টোপনি ধৰিছে তাৰ আচলতে আজি বহুত দেৰি হৈ গ'ল আজি 8:30 বাজিলে আনকালে আমি 6:30 7টা বজাত ভাত খাই একদম ক্লিয়াৰ হওঁ মানে 7টাৰ আগত সদায় ভাত খাওঁ গতিকে এইফালে মিৰিকা টেঙা অকণমান আচাৰ লৈ ল'লোঁ মই ভাবিলোঁ নাই আজি মই খুৱাই দিব লাগিব কাৰণ টোপনি হ'লে ল'ৰাই নাখায় নিজে মানে এনেই ভাতখিনি চুই থাকিব গতিকে প্ৰায় ময়ে খুৱাই দিওঁ ৰাতি হ'লে গতিকে এতিয়া তাৰ টোপনি ধৰিছে মানে পূৰা হেভি টোপনি মানে এতিয়া গতিকে এতিয়া মই কি কৰিব লাগিব জানে আজি তোমাৰ এই লগৰ এটা গৈছিলে নামটো কিবা ৰেঞ্জো নামৰ লগৰ এটা গৈছিলে তোমাৰ আছিলে এই যে এনেকৈ যে চুলিখিনি যে তোমাৰ নিচিনা যে গতিকে এনেকৈ তাৰ ফ্ৰেণ্ডবিলাকৰ কথা কৈ মই ভাত খুৱাম বা যিটি কথা কৈ আৰু কাহানীবিলাক মানে তেতিয়া সি ভাতখিনি খাব গম নাপাব যে মই কি কৈ আছোঁ তাৰ মানে কি খুৱাই আছোঁ মই কোৱা কথাখিনিহে ইণ্টাৰেষ্ট দি আছে সেনেকৈও বুদ্ধি কৰি ভাত খুৱাওঁ মোবাইলটো কিন্তু নিদিওঁ এনেকৈ বুদ্ধি কৰি তাক ভাত খুৱাওঁ মই গতিকে আজি তাৰ বিৰাট বেছি টোপনি আৰু বহুত দেৰি হৈ গ'ল আচলতে মোৰে দুখ জানেনে কেতিয়াবা হৈ যায় ন দেৰি হৈয়ে যায় কিন্তু আপোনালোকৰ কাৰণে আকৌ আপোনালোকেতো বহুত দেৰিকৈ ভাত খাইছেগৈ ন মোৰ নিচিনা আৰু কেতিয়াবা মোক যে চবেই হাঁহে জানে মোৰ পৰিয়ালত যে চবেই জোকাৰে ইমান যে সোনকালে ভাত খাওঁ তই মানে কি ক'ম আৰু গতিকে মই কি কৰিম উপায় নাই মোৰ অভ্যাস হৈ গ'ল গতিকে ল'ৰাক ফুচলাই ভাত খুৱাইছোঁ লগতে ভাতকেইটা ময়ো খাইছোঁ আৰু এটা কথা চাদৰ মেখেলাযোৰ কেনেকুৱা লাগিলে ৰিভিউটো ধুনীয়াকৈ দিব আৰু আপোনালোকে অৰ্ডাৰ কৰিব পাৰে ফোন নম্বৰটো সুদৰ্শনা ৱাৰ্ডৱৰ তাতে দি থোৱা আছে মই আৰু ধুনীয়াকৈ কণ্টেক্ট কৰিব ধুনীয়া পেজ আছে চাব পাৰিব ইনষ্টাগ্ৰাম ফেচবুক চবতে আছে আৰু শিৱসাগৰ বা য'ৰ পৰাই আপোনালোকে নোযোৱাকৈ যদি যাবলৈ দিগদাৰ হৈছে এনেকৈ চাই হ'লেও পূৰা বিশ্বাসত কাপোৰযোৰ অৰ্ডাৰ কৰিব পাৰে ধুনীয়াকৈ কাপোৰযোৰ আহি যাব আৰু আজিলৈ ৰাখিলোঁ বাই বাই